চাওক আমিও সম্পূৰ্ণ সাজু ধৰি লওক কাইলৈ বা পৰহিৰ ভিতৰত আমাৰ তালিকাখন ঘোষণা হ'ব আমি প্ৰায় আমাৰ ৭৮জনীয়া আবেদন আহিছিলে প্ৰতিখন জিলাৰ সাঙুৰি তাৰে আমি চালি জাৰি চাই ২১খনৰ কাৰণে আমি নেতৃত্বলৈ পঠিয়ালোঁ তাৰে ভিতৰত ধৰি লওক নেতৃত্ব চাই মেলি যিখিনি দিব আমি অহা কাইলৈ বা পৰহি ঘোষণা কৰি দিম আমি এতিয়ালৈ ৫১খনৰ প্ৰস্তাৱ দিছোঁ আমাৰ শীৰ্ষ নেতৃত্বক শীৰ্ষ নেতৃত্বই জনাব তাৰপৰা কেইখন আমি খেলিব লাগে আৰু কামৰূপ জিলাটো এইবাৰ খুব আকৰ্ষণীয় হৈ আছে তাত তাৰমানে কি হৈছে মোৰ গৃহ জিলা এতিয়া মোৰ গৃহ সমষ্টি আহক আপুনি হাজো সমষ্টিত বিজেপিৰ এটা শক্তিশালী স্থিতি আছিলে দুবাৰকৈ বিধায়ক আছিলে তাৰপিছত যোৱাকালি দেখিবলৈ পালোঁ যে এইটো অগপক এৰি দিছে এতিয়া বিজেপি কৰ্মীবিলাক শূন্য হৈছে যে আমি ইমান সংগঠন কৰিলোঁ বিধায়ক আছিল চিটটোকে অগপক এৰি দিলে আকৌ অগপৰ তাত দুৰ্বল স্থিতি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী গৈছে বাহিৰৰ পৰা তাতে আকৌ মোৰ নিজা সমষ্টি এইটো মোৰ নিজা ভোট আছে তাত যোৱাবাৰ মই ৫৫,০০০ ভোট পাইছোঁ গতিকে মই কেৱল ৰখি আছোঁ যে বিজেপিৰ তালিকাখন হাজোত ঘোষণা হওক অগপকে অফিচিয়েলিতো অহা নাই এতিয়া তাৰপিছত মই একেবাৰে শক্তিশালী প্ৰাৰ্থী তাত পাব আৰু হাজো শুৱালকুছি সমষ্টিত এতিয়া আহক ৰঙিয়াতো একে কথা হৈছে ৰঙিয়াত বিজেপিৰ শিবিৰত বিসম্বাদ হৈছে তাত কেতিয়াবা কয় ভৱেশ কলিতা কেতিয়াবা কয় ৰাতুল শৰ্মা নৱদ্বীপ তালুকদাৰ আছে নৱদ্বীপ পাটোৱাৰী নেগুণ তেওঁ আছেই তাৰ ওপৰে মাজে মাজে আকৌ কিশোৰ ভট্টৰ নাম শুনা পাওঁ সুমন হৰিপ্ৰিয়াৰ নাম শুনা পাওঁ কোনোবাই কয় সুমন হৰিপ্ৰিয়া ফাইনেলেই হৈছে বুলি গতিকে এই বিজেপিৰ মাজত যিটো বিসম্বাদ হ'ব সেই ধৰি লওক এজনে পাব বাকী কেইজনটো অকণমান বিসম্বাদ কৰিবই এতিয়া সুমনে পালে ধৰি লওক বিসম্বাদ হ'ব ৰাতুলে পালে বিসম্বাদ হ'ব ভৱেশে নাপালে বিসম্বাদ হ'ব এই গোটেইবিলাক মই চাই আছোঁ আৰু যিহেতু মই তাৰে নিজে প্ৰাৰ্থী ময়ো নিজৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ দলৰ ফালৰ পৰা দলে সিদ্ধান্ত দিব দলে ৰঙিয়াটো কৈ আছে চমৰীয়াটো কৈ আছে যিকোনো এটাততো মই খেলাটো নিশ্চিত হৈছে কিন্তু চমৰীয়াটো বাৰু বেলেগ কথা মোৰ মন আছিল চমৰীয়াৰ পৰা কিন্তু এতিয়া দলে কৈ আছে যে ৰঙিয়াটো মোৰ বেছি চুট কৰে কাৰণ ৰঙিয়াৰ হাজোৰ পৰা ৮০,০০০ ভোট অন্তৰ্ভুক্ত হৈছে আৰু মোৰ নিজা সমষ্টি সেইটো কাৰণ মোৰ ভোটাৰখিনিৰ এটা সম্পৰ্ক এটা আছে কিন্তু তাতে কি হৈ যায় মোৰ ভাৱটো এনেকুৱা আছিল যে তাত যদি মই নিৰ্বাচন খেলোঁ কংগ্ৰেছেও বেলেগকৈ খেলে তেতিয়া কি যোৱাবাৰ হাজোৰ নিচিনা ভোটটো হয়তো ভাগ হৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে মই ভাবিছিলোঁ যে লাগিলে কংগ্ৰেছেই খেলক তাত কিন্তু এতিয়া দিল্লী নেতৃত্বই কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও দুৰ্বল প্ৰাৰ্থী গতিকে সময়ত যিকোনো এটাত খেলিব লাগিব কিন্তু ৰঙিয়াত মোক আকৌ নতুনকৈ কৈছে যে ৰঙিয়াত তুমি হেৰি কৰিব লাগিব কাৰণ বিজেপিৰ মাজত ভয়ংকৰ বিসম্বাদ হৈছে তাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত